নমস্কাৰ বন্ধুসকল ৱেলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহি গ'ল এডিআৰই 3.0 গ্ৰেড 4 যিখন সিলেবাস হয় সম্পূৰ্ণ সিলেবাস আপোনালোকক এই ভিডিঅ' মাধ্যমেৰে আপোনালোকক জনোৱা হ'ব কাৰণ আপোনালোকে যদি কিবা সিলেবাস পঢ়ি আছিল তেন্তে সেই সিলেবাসখন পঢ়া বাদ দিব পাৰে কাৰণ আজি আপোনালোকৰ ভিডিঅ'ত যিখন সিলেবাস দেখুওৱা হ'ব সেই সিলেবাসৰ মতে পঢ়িলেহে আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব সো সকলোখিনি কথা জনাই আছো তাৰ আগতে মই আপোনালোকক জনাব বিচাৰিছো যদি আপোনালোকে আগন্তুক এডিআৰই 3.0 সিলেকশ্যনসমূহ লাভ কৰিব বিচাৰিছে তেন্তে আমাৰ কোৰ্সটো বাই কৰি ল'ব পাৰিব কিয়নো এইটো কোৰ্স পঢ়া পিছত বেলেগ কোনো বুকস বেলেগ কোনো কোৰ্স নকৰিলেও হ'ব এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব আৰু এই যেটো কোৰ্স হয় কোৰ্সটোত আপোনালোকৰ 50% অফাৰ চলি আছে সো অফাৰটো অতি সোনকালে শেষ হ'ব যিমান পাৰে সিমান সোনকালে কোৰ্সটো বাই কৰি লওক সো কেনেকৈ বাই কৰিবৰ কাৰণে যেটো আমাৰ WhatsApp নম্বৰ আপোনালোকে স্ক্ৰিনত দেখিব পাৰিছে 9181267278 আপোনালোকে WhatsApp জাস্ট হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব এডিআৰই 3.0 বেষ্ট কোৰ্স হয় 2026-27 বৰ্ষৰ ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 সফলতাৰ আৰম্ভণি এইটোৱে হয় সো সময় অপব্যয় নকৰিব এতিয়াই কোৰ্সটো বাই কৰি লওক ইয়াত আপোনালোকে মক টেষ্টৰ পৰা আদি কৰি পিওআইকিউ পৰা আদি কৰি 10,000 প্লাস কুৱেশ্যন উইথ এনসাৰৰ পৰা আদি কৰি সকলোখিনি পাব অল সাবজেক্ট আছে কমপ্লিট সিলেবাস কভাৰ আছে লগতে আপোনালোকে অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে এভেইলেবল পাব ডাউট ক্লিয়াৰিংৰ যেটো সাপোৰ্ট আছে হেতু আপোনালোকে এই কোৰ্সটোৰ মাধ্যমে এভেইলেবল পাব জয়েন টুডে টেক দ্য ফাৰ্ষ্ট ষ্টেপ টুৱাৰ্ড সাকসেছৰ যেটো প্ৰথম খোজ হয় আজিৰ পৰা আৰম্ভ কৰক সময় কেতিয়াও ৰৈ নাথাকে সো সময় অপব্যয় নকৰিব এতিয়াই গৈ কোৰ্সটো বাই কৰি লওক 50% অফাৰ চলি আছে হোৱাটছআপত জাস্ট মেছেজ কৰক হোৱাটছআপ নম্বৰ স্ক্ৰিনতে আছে সো এতিয়া মই আপোনালোকক ডাইৰেক্ট যিখন এডিআৰই 3.0 সম্পূৰ্ণ সিলেবাসখন এই ভিডিঅ' মাধ্যমে আলোচনা কৰাব সো ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে সো ভিডিঅ'টো স্কিপ নকৰিব যদি আপোনালোকে স্কিপ কৰি চাই সকলোখিনি কথা বুজি নাপাব সো মই আপোনালোকক এটা টপিক আপোনালোকে গ্ৰেড 4 যিখন সিলেবাস পঢ়িব লাগিব সম্পূৰ্ণকৈ আপোনালোকক বুজাই দিয়া হ'ব যাতে আপোনালোকে ভৱিষ্যতে আৰু বেলেগ কোনো সিলেবাসৰ ওপৰত ভিডিঅ' চাবলগীয়া নহয় স্পেশালি গ্ৰেড 4 ক্ষেত্ৰত এই ভিডিঅ'টো ডিসকাস কৰা হ'ব সো বিশেষকৈ মই আপোনালোকক এক্সাম প্যাটাৰ্নটোৰ কথা আপোনালোকে নিশ্চয় গম পায় 8 পাস হওক 10 পাস হওক 12 পাস হওক ডিগ্ৰী পাস হওক সকলোৱে যেহেতু আবেদনসমূহ কৰিব পাৰে গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত আৰু গ্ৰেড 4 ক্ষেত্ৰত মিনিমাম 12 পাছলৈকে যেহেতু পাৰে 8 10 আৰু 12 পাছলৈকে পাৰে হেতুটো আপোনালোকে নিশ্চয় জানে বাকি এতিয়া আপোনালোকে বিশেষকৈ আপোনালোকক কৈছো যে সাবজেক্টখিনি বা কোন কিখন আপোনালোকে সিলেবাস বা কোন কিটা আপোনালোকে টপিক পঢ়িব লাগিব সেইখিনি কথা সম্পূৰ্ণকৈ এই ভিডিঅ' মাধ্যমেৰে আপোনালোকক মই আলোচনা কৰা হ'ব বুলি যেটো কৈছো মই সেইখিনিলে আপোনালোকক গৈ আছো সো বিশেষকৈ আপোনালোকে যদি আপোনালোকৰ সিলেবাসৰ কথা ক'বলৈ যাওঁ আপোনালোকেটো সাবজেক্টখিনি কথা নিশ্চয় জানে হেতুটো আপোনালোকক কোনো এবাৰ কোৱা প্ৰয়োজন নাহে কিন্তু আপোনালোকে নিশ্চয় জানিব লাগিব কোন কিটা টপিক বিশেষকৈ পঢ়িব লাগিব বা কোন কিটা টপিকৰ ওপৰত বেছি কোৱেশ্যন আপোনালোকে দেখিবলৈ পাব সো বিশেষকৈ আপোনালোকে সাবজেক্টখিনি মই আপোনালোকক ক'বলৈ নাযাওঁ হলো মই এবাৰ জনাই দিছো জেনেৰেল নলেজ বা আসাম জিকে ওপৰত বিশেষকৈ 8 10 লেভেলৰ যেটো ষ্টেণ্ডাৰ্ডৰ কোৱেশ্যন আহিব ইয়াৰ পৰা 45 to 50 কোৱেশ্যন আপোনালোকে দেখিবলৈ পাব 35% মাৰ্কস ইয়াৰ পৰা স্কোৰ আপোনালোকে কৰিব পাৰিব সোশ্যাল ষ্টাডি ক্ষেত্ৰত আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে সাবজেক্টখিনি কথা আপোনালোকে নিশ্চয় গম পায় সোশ্যাল ষ্টাডি ক্ষেত্ৰটো যিকিখন আপোনালোকৰ সেবাৰ বুক থাকে বিশেষকৈ স্পেশালি সেবাৰ বুকৰ ওপৰত ডিপেন্ড কৰে বিশেষকৈ আপোনালোকে কোৱেশ্যনসমূহ দেখিবলৈ পায় সো এতিয়া মই আপোনালোকক সাবজেক্ট কৈছো ডিটেইলছ যিখন সিলেবাস হয় টপিক বিলাক কি হয় সেইখিনি মই জনাই দিব বিচাৰিছো যেহেতু আপোনালোকৰ যিখন অফিচিয়েল সিলেবাস প্ৰকাশ কৰে তাত কোনো সাবজেক্ট বা কোনো টপিক নাথাকে বলে অনলি সাবজেক্টখিনি দিয়া থাকে সো স্পেশালি আপোনালোকৰ কাৰণে আমাৰ টিমৰ তৰফে এখন সিলেবাস প্ৰস্তুত কৰি উলিওৱা হৈছে সো আমি দেখিব বিচাৰিছো আসাম হিষ্ট্ৰি ক্ষেত্ৰত আপোনালোকে পঢ়িব লাগিব এনচিয়েন্ট কামৰূপা আহোম ডাইনেষ্টি পঢ়িব লাগিব ৰুলাৰ এডমিনিষ্ট্ৰেচন বা বেটল লাইক সৰাইঘাট ইটাখুলি মানে আপোনালোকৰ যিখিনি যুদ্ধ আছে সেইকিটা বিষয়ে আপোনালোকে পঢ়িব লাগিব ফ্ৰীডম মুভমেন্ট ইন আসাম অসমৰ যেটো আপোনালোকৰ স্বাধীনতা আন্দোলন বা মুভমেন্ট আছে তাৰ বিষয়ে আপোনালোকে পঢ়িব লাগিব অসম জিঅগ্ৰাফিৰ ওপৰত আপোনালোকে পঢ়িব লাগিব ফিজিক্যাল জিঅগ্ৰাফি ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আপোনালোকে পঢ়িব লাগিব যেনেকৈ ব্ৰহ্মপুত্ৰ নৈ উপনৈ যিখিনি থাকে সেইখিনি ওপৰত পঢ়িব লাগিব কিমান দূৰত্ব আছে এইখিনি শৰ্ট যিখিনি ইম্পৰ্টেন্ট কোৱেশ্যন এইখিনি আপোনালোকে চাব লাগিব বৰাক ৰিভাৰৰ
ওপৰত চাব লাগিব আৰু বিশেষকৈ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যে নেশ্যনেল পাৰ্ক অসমৰ যিমানকেইখন নেশ্যনেল পাৰ্ক আছে তাৰ ওপৰত আপোনালোকে চাব লাগিব কোনকেইখন মানে জিলাত অৱস্থিত ইয়াৰ আপোনালোকৰ মাটিকালি কিমান কিয়ৰ কাৰণে বিখ্যাত এনেকুৱা ধৰণৰ যিখিনি কুৱেশ্যন হয় সেইখিনি আপোনালোকে চাব লাগিব তাৰপিছত আপোনালোকে চাব লাগিব আৰ্ট কালচাৰ এণ্ড লিটাৰেচাৰ ওপৰত বিশেষকৈ মেজৰ ফেষ্টিভেল যেনেকৈ অসমৰ যিমানকেইটা উৎসৱ পাৰ্বণ হয় সেইকেইটাৰ ওপৰত আপোনালোকে চাব লাগিব যিবিলাক জনজাতীয় উৎসৱ পাৰ্বণ থাকে বিশেষকৈ সেইখিনিৰ ওপৰত আপোনালোকে চাব লাগিব বাকী আপোনালোকে চাব লাগিব ষ্টেট ইকনমি এণ্ড স্কিম অসমৰ প্ৰায়খিনি পপুলাৰ স্কিম থাকে তাৰ ওপৰত আপোনালোকে এটা বা দুটা কুৱেশ্যন আপোনালোকে এক্সামত দেখিবলৈ পাবই সেইকেইটা পপুলাৰ স্কিম যেনেদৰে অৰুণোদয় স্কিম হওক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান হওক এগ্ৰিকালচাৰত কিছুমান স্কিম থাকে টি ইণ্ডাষ্ট্ৰীত কিছুমান স্কিম থাকে অইল গেছ এণ্ড ৰিচোৰ্চতো কিছুমান স্কিম থাকে সেইখিনিৰ ওপৰতো আপোনালোকে চাব লাগিব বিশেষকৈ অসমৰ যিখিনি জেনেৰেল নলেজ বা ষ্টেট প্ৰফাইলৰ ওপৰত যিখিনি কুৱেশ্যন এনচাৰ থাকে ইয়াত মই এতিয়া যিখিনি আপোনালোকক টপিক ক'লোঁ সেই টপিকখিনিৰ পৰাই আহিব বেলেগ কোনো এক্সট্ৰা কোনো আপোনালোকে টপিক পঢ়িবলগীয়া কথা নাই যদি আপোনালোকে এই টপিকখিনি ৰিলেটেড কিছুমান আমাৰ যদি কুৱেশ্যন এনচাৰ বিচাৰে তেন্তে আমাৰ কোৰ্চটোত ইনক্লুডিং আছে যদি আপোনালোকে বাই কৰিব বিচাৰে বাই কৰি ল'ব পাৰিব আমাৰ কোৰ্চতে সকলোখিনি ইনক্লুডিং আছে এইখিনি টপিকখিনি ৰিলেটেড মানে এইখিনি টপিকৰ পৰা বাহিৰত কোনো কুৱেশ্যন আপোনালোকে দেখিবলৈ নাপায় তাৰ পিছত আপোনালোকে বিশেষকৈ জনাব বিচাৰিছোঁ জেনেৰেল নলেজ বা কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত আপোনালোকে চাব লাগিব ইণ্ডিয়ান হিষ্ট্ৰী ফ্ৰীডম মুভমেণ্টৰ ওপৰত বহুখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন ফৰ এক্সাম্পল 1857 চনত যিটো চিপাহী বিদ্ৰোহ আছিল তাৰ পৰা আপোনালোকে আৰম্ভ কৰি বা 1947 চনৰ 15 আগষ্টলৈকে যিটো স্বাধীনতা আন্দোলন হৈছিল তাৰলৈকে বিশেষকৈ আপোনালোকে চাব লাগিব তাৰপিছত আপোনালোকে ইণ্ডিয়ান পলিটিৰ ওপৰত আপোনালোকে চাব লাগিব যিখিনি আপোনালোকৰ প্ৰস্তাৱনা থাকে তাৰ পৰা আদি কৰি ফাউণ্ডামেণ্টেল ৰাইটৰ পৰা ডিউটিৰ পৰা মৌলিক কৰ্তব্য মৌলিক অধিকাৰলৈকে চাব লাগিব ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ ওপৰত আপোনালোকে চাব লাগিব ফৰ এক্সাম্পল ভাৰতবৰ্ষৰ যিমানকেইখন ষ্টেট আছে সেই ষ্টেটবিলাকৰ মাটিকালি হওক বা কোনবিলাক জনসংখ্যাৰ ফালৰ পৰা বেছি আছে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আপোনালোকে চাব লাগিব কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত আপোনালোকে চাব লাগিব নেশ্যনেল ষ্টেট ইভেণ্ট যিবিলাক আপোনালোকৰ নেশ্যনেল ষ্টেট ইভেণ্ট হৈ থাকে ফৰ এক্সাম্পল বিভিন্ন ধৰণৰ এৱাৰ্ড দি থকা হয় বিশেষকৈ আপোনালোকে ভাৰতৰত্ন এৱাৰ্ড কাক দিয়া হৈছে অৰ্জুন বঁটা কাক দিয়া হৈছে এনেকুৱা ধৰণৰ যিখিনি থাকে সেইখিনি আপোনালোকে চাব লাগিব আৰু বিশেষকৈ আৰু আপোনালোকে কিছুমান চাব লাগিব যিবিলাক বেলেগ বেলেগ দেশৰ তেওঁলোকৰ কাৰেঞ্চি মানে মুদ্ৰাবিলাক কি হয় কেপিটেলবিলাক কি হয় মুদ্ৰা আৰু কেপিটেলৰ ওপৰত প্ৰায় এটা বা দুটা কুৱেশ্যন আপোনালোকে পেপাৰখনত 100% আপোনালোকে দেখিবলৈ পাবই আৰু সেইখিনি ৰিলেটেড যদি আপোনালোকৰ গোটেই কুৱেশ্যন এনচাৰৰ পৰা আদি কৰি সকলোখিনি যদি আপোনালোকৰ প্ৰয়োজন হৈছে তেন্তে আমাৰ কোৰ্চটো ইনক্লুডিং আছে কোৰ্চটো বাই কৰিলে সেইখিনিও আপোনালোকে পাই যাব আপোনালোকে নিজে নিবিচৰাকৈ সকলোখিনি আমাৰ কোৰ্চটোতে ইনক্লুডিং পাই যাব A to Z যাতে আপোনালোকে সময় অপব্যয় কৰিবলগীয়া নহয় কিয়নো আপোনালোকে নাভাবিব যে এইখিনি আপোনালোকে এটা এটাকৈ বিচাৰি পেলাই সময় অপব্যয়ৰ বাহিৰে একো নহয় কিয়নো আপোনালোকে এইখিনি বিচাৰোঁতে আপোনালোকৰ বহুতখিনি সময় গুচি যাব কাৰণ আৰু আমাৰ কোৰ্চটোত যে বাই কৰি এইখিনিৰ উপৰিতো আৰু আছেই সকলোখিনি কভাৰ কৰিয়ে বনোৱা হৈছে যিহেতু ছ'চিয়েল ষ্টাডিজ ছেবা ষ্টেণ্ডাৰ্ডৰ ওপৰত চাব লাগিব হিষ্ট্ৰী এণ্ড চিভিক্সৰ ওপৰত ইয়াত আপোনালোকে বিশেষকৈ ষ্ট্ৰাকচাৰ অফ লোকেল চেল্ফ গভৰ্ণমেণ্ট বেচিক চিভিক ডিউটি কি হয় আপোনালোকৰ হিষ্টৰিকেল মাইলষ্টনবিলাক আপোনালোকে চাব লাগিব জিঅ'গ্ৰাফী এনভাইৰনমেণ্টৰ ওপৰত চাব লাগিব বেচিক ইকনমিৰ ওপৰত চাব লাগিব এনেদৰে আপোনালোকে এইখিনি আপোনালোকে ছ'চিয়েল ষ্টাডিৰ ওপৰত আপোনালোকে বিশেষকৈ ইয়াত চাব লাগিব আৰু ছ'চিয়েল ষ্টাডিৰ বিষয়ত আপোনালোকে ছেবাৰ যিবিলাক বুক থাকে সেইখিনিও আপোনালোকে পঢ়িব পাৰে সেইখিনি পঢ়িও আপোনালোকে ভালদৰে যি পঢ়ে সেইখিনিৰ পৰা আপোনালোকে চিলেবাছখন কভাৰ হয় যিহেতু তাৰ লগতে অন্য কিছুমানো আপোনালোকে চাব লাগিব যিখিনি আপোনালোকে ছেবাৰ বুকত পোৱা নাযাব কাৰণ সকলোখিনিতো আপোনালোকৰ বুকছৰ পৰা কেতিয়াও কুৱেশ্যন নাই আপোনালোকে নিশ্চয় জানে কাৰণ কিছুমান আপোনালোকৰ মানে বুকছৰ বাহিৰৰ পৰাও কুৱেশ্যন দিয়া হয় তাৰপিছত আপোনালোকে জেনেৰেল মেথমেটিক্সৰ ওপৰত কি চাব লাগিব নাম্বাৰ ছিষ্টেমটো ইম্পৰ্টেণ্ট হয় নাম্বাৰ ছিষ্টেমত ইণ্টেজাৰ হওক হোল নাম্বাৰ হওক ডেচিমেল হওক ফ্ৰেকশ্যন হওক ডিভিজিবিলিটি ৰুলছ হওক প্ৰাইম এণ্ড কম্প'জিট নাম্বাৰ হওক ফাউণ্ডামেণ্টেল অপাৰেশ্যনৰ ক্ষেত্ৰত আপোনালোকে চাব লাগিব চিম্পলিফিকেশ্যন বটমাৰ্ছ ৰুট LCM ACF স্কোৱাৰ কিউব ৰুট এইখিনি আপোনালোকে চাব লাগিব এৰিথমেটিক এপ্লিকেশ্যনৰ ওপৰত চাব লাগিব পাৰ্চেণ্টেজ এভাৰেজ ৰেচিঅ' প্ৰপ'ৰ্চন প্ৰফিট লছ এণ্ড ডিছকাউণ্ট চিম্পুল ইণ্টাৰেষ্ট এইখিনিৰ ওপৰত আপোনালোকে চাব লাগিব টাইম এণ্ড ডিষ্টেঞ্চ ৱৰ্কৰ ওপৰত আপোনালোকে চাব লাগিব বেচিক প্ৰব্লেম স্পীড ডিষ্টেঞ্চ সকলোখিনি চাব লাগিব আৰু মেনচুৰেশ্যন টপিকটো বহুত ইম্পৰ্টেণ্ট টপিক হয় সেইটোৰ ওপৰত ভালেখিনি কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব আৰু মই এতিয়া আপোনালোকক যিখিনি মেথছৰ কথা ক'লোঁ সেইখিনিও আমাৰ কোৰ্চটোত ইনক্লুডিং আছে আপোনালোকৰ টপিক এনালাইচিছ পাব কনচেপ্ট ৱাইজত সকলোখিনি পাব জাষ্ট যে অকল
অকল কুৱেশ্যন এনচাৰ পাব তেনেকুৱা নহয় আপোনালোকে টপিক ৱাইজত কনচেপ্ট ৱাইজত সকলোখিনি আপোনালোকে ক্লিয়াৰ হোৱাকৈ বনোৱা হৈছে যাতে আপোনালোকে সেইখিনি পঢ়াৰ পিছত বেলেগ কোনো বুকছ বেলেগ কোনো কোৰ্চ কৰিবলগীয়া কোনো প্ৰয়োজন নোহোৱাকৈ বনোৱা হৈছে চ' অতি কম মূল্যত যাতে সকলোৱে পঢ়ি চিলেকশ্যনসমূহ লাভ কৰিব পাৰে যাতে সকলোৱে আগবাঢ়িব পাৰে তেনে এটা আমাৰ চিন্তাৰ দ্বাৰা আমাৰ টীমৰ পৰা প্ৰস্তুত কৰা হৈছে আপোনালোকে নিশ্চয় জানে অসমৰ কোৰ্চবিলাকৰ প্ৰাইচবিলাক যেনে বহু বেছি হাই প্ৰাইচ হয় যাতে আপোনালোকে হাই প্ৰাইচ বা অধিক প্ৰাইচৰ ক্ষেত্ৰত আপোনালোকে নপঢ়াকৈ থাকি যাবলগীয়া নহওক বা যাতে সকলোৱে পঢ়ি আগবাঢ়ি যাব পাৰে তেনে এটা চিন্তাৰ দ্বাৰা আমাৰ কোৰ্চটো প্ৰস্তুত কৰা হৈছে তাৰপিছত আপোনালোকে জেনেৰেল ইংলিছৰ ক্ষেত্ৰত আপোনালোকে পঢ়িব লাগিব গ্ৰামাৰ ফাউণ্ডামেণ্টছৰ ক্ষেত্ৰত ইয়াত আপোনালোকে বিশেষকৈ চাব লাগিব আৰ্টিকুল হওক AND প্ৰিপ'জিশ্যন টেন্স কনজাংচন ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টছ ইয়াৰ ওপৰত চাব লাগিব ভকেবুলাৰীৰ ওপৰত চাব লাগিব চেণ্টেন্স কনষ্ট্ৰাকশ্যনৰ ওপৰতো আপোনালোকে বিশেষকৈ চাব লাগিব লজিকেল ৰিজনিং মেণ্টেল এবিলিটিৰ ওপৰতো আপোনালোকে চাব লাগিব এইখিনিও আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় যিহেতু চ' নিশ্চয় গম পাইছে আপোনালোকে এটা ভাল সুযোগ আপোনালোকৰ কাৰণে যিহেতু হয় সুযোগ আৰু সুবিধাটো কেতিয়াও মিছ নকৰিব কাৰণ প্ৰতি বছৰে আপোনালোকে নিশ্চয় জানে প্ৰতি বছৰে কেতিয়াও ADRE নাহে 2-3 বছৰ লাগি যায় এটা ADRE 3.0 পৰা আকৌ আপোনালোকৰ ADRE 4.0 এডভাৰটাইজমেণ্ট আপোনালোকে নিশ্চয় জানে এবছৰত কেতিয়াও নাহে 2-3 বছৰ পৰ্যন্ত লাগি যাব চ' সেই হিচাপে যিহেতু আপোনালোকৰ বয়সটো 2-3 বছৰ ৰখি নাথাকে ন এইবাৰে আপোনালোকে সেই হিচাপত পঢ়ি চিলেকশ্যনসমূহৰ ক্ষেত্ৰত আৰু এখোজ আগুৱাই যাব পাৰে লজিকেল ৰিজনিঙৰ ক্ষেত্ৰত মেণ্টেল এবিলিটিৰ ক্ষেত্ৰত ধুনীয়াকৈ দেখিব পাৰিছে নাম্বাৰ চিৰিজৰ পৰা আদি কৰি এলফাবেটিকেল চিৰিজ মিছিং টাইম কমপ্লিকশ্যন এনালিটিকেল ৰিজনিং কোডিং ডিকোডিং কেপিটেল ডাইৰেকশ্যন টেষ্ট এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আপোনালোকে দেখিবলৈ পাব ডাইৰেকশ্যন টেষ্টৰ ওপৰত চ' এইখিনি কুৱেশ্যন আপোনালোকে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যিহেতু চ' এইখিনি কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব আৰু প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজিটো মই আপোনালোকক নিশ্চয় গম পায় প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজি কি হ'ব চ' মই আপোনালোকক যিখিনি ADRE গ্ৰেড 4ৰ কাৰণে যিখন চিলেবাছ হয় মই সেইখন আপোনালোকক সম্পূৰ্ণ জনাই দিছোঁ যিহেতু এইখন চিলেবাছত মই যিমানখিনি টপিকৰ কথা ক'লোঁ সেই টপিকখিনিৰ বাহিৰে বেলেগ কোনো বুকছ বেলেগ কোনো কোৰ্চ একো পঢ়িবলগীয়া কথা নাই এইখিনি টপিক আপোনালোকে যে চাই ভালদৰে চাই নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব লগতে ভিডিঅ'টো বন্ধু বান্ধৱীৰ এতিয়াই শ্বেয়াৰ কৰি লওক যাতে চিলেবাছখন আপোনালোকে সকলোৱে জানক আৰু এই যিখন চিলেবাছ হয় এই চিলেবাছখন যদি আপোনালোকে ভাবিছে এই চিলেবাছখন ৱাইজত আপোনালোকক কুৱেশ্যন এনচাৰ লাগে বা সকলোখিনি ৱাইজত আপোনালোকক এটা কোৰ্চ লাগে সকলোখিনি কোৰ্চ আমাৰ টীমৰ তৰফৰ প্ৰভাইড কৰি দিব যদি আপোনালোকে বিচাৰিছে অতি কম মূল্যত মাত্ৰ 499 সকলোখিনি কোৰ্চ আপোনালোকে পাই যাব চ' এতিয়াই গৈ কোৰ্চটো বাই কৰি লওক কাৰণ যিহেতু 50% অফাৰ চলি আছে মাত্ৰ এতিয়া 499 পাব চ' 2026-27 বৰ্ষৰ নতুন চিলেবাছৰ মতে বনোৱা হৈছে যিহেতু কাৰেণ্ট এফেয়াৰ্ছৰ পৰা ইনক্লুডিং কৰি চ' সময় শেষ এতিয়াও আপোনালোকে এতিয়াৰ পৰাই আজিৰ পৰাই পঢ়া শুনাসমূহ আৰম্ভ কৰক আজিৰ পৰাই চিলেকশ্যন পাম বুলি পঢ়া শুনা কৰক যাতে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰে চ' সকলোকে বেষ্ট অফ লাক থাকিল সকলোৱে ভালদৰে পঢ়া শুনা কৰক